বহু ইতিহাস বিজড়িত যোৰহাটৰ এখন গ্ৰন্থৰ বিপণী। সাহিত্যৰ পৰা ৰাজনীতিলৈ বহু সৃষ্টিশীল চিন্তাৰ উন্মেষ ঘটিছিল এই বিপণীখনৰ পৰা। 1933 চনৰ কথা। ব্ৰিটিছ শাসনকালত কলিকতাত চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লৈ যোৰহাটলৈ উভতি আহিছিল প্ৰথমগৰাকী ভাৰতীয় দন্ত চিকিৎসক প্ৰয়াত হৰেণ হাজৰা। পেছাত এগৰাকী চিকিৎসক হ'লেও কিতাপৰ প্ৰতি থকা ভাল পোৱাৰ বাবে তেওঁ যোৰহাটত স্থাপন কৰিছিল পিপলছ বুক ষ্টল নামৰ এই গ্ৰন্থৰ বিপণী। প্ৰথম অৱস্থাত মাৰ্ক্সবাদ লেনিনবাদৰ আদৰ্শ সাহিত্যই স্থান পোৱা এই বিপণীখনত 1954 চনত তেওঁৰ জ্যেষ্ঠ পুত্ৰ প্ৰয়াত মিহিৰ হাজৰাই দোকানখনৰ দায়িত্ব লোৱাৰ পাছতেই ভাৰতীয় সাহিত্য বিশ্ব সাহিত্যৰ লগতে বহু অসমীয়া গ্ৰন্থ তথা আলোচনীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান হিচাপে পৰিচয় লাভ কৰি আহিছে। বহু ইতিহাসৰ স্বাক্ষৰ বহন কৰি আহিছে এই বিপণীখনে। কোৱা হয় যে সৈয়দ আব্দুল মালিক, যতীন্দ্ৰনাথ বৰগোহাঁই, লক্ষীনন্দন বৰাৰ দৰে চিৰসেউজ সাহিত্যিকৰ উপৰিও প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বহু সময় অতিবাহিত কৰিছিল এই বিপণীখনত। পিপলছ বুক ষ্টল মোৰ দেউতাই দিয়া। দেউতা স্বৰ্গীয় ডক্টৰ হৰেন্দ্ৰ চন্দ্ৰ হাজৰা, তেখেতে দন্ত চিকিৎসক আছিলে। আমি জনাত, আমি তেতিয়াতো হোৱা নাই, আমি জনাত যোৰহাটৰ প্ৰথম ভাৰতীয় দন্ত চিকিৎসক আছিলে। দন্ত চিকিৎসকৰ চেম্বাৰ খুলি থাকোঁতেই দেউতাৰ যিহেতু কিতাপৰ পঢ়াৰ প্ৰতি এটা দুৰ্দান্ত হেঁপাহ এটা আছিলে, 33 চনত কিতাপৰ দোকানটো তেখেতে উপলব্ধি কৰি পেলাই যে এটা লাগে কিতাপৰ দোকান খুলিলে। মালিক ছাৰ, যিকেইজন যোৰহাটত বেছ আছিলে এটা সময়ত সাহিত্যিক, চবেই ইয়াত। আৰু দাদাৰ সময়ত বিশেষকৈ অনিল বৰুৱা ছাৰ, যিজন দৈনিক অসমৰ আমৰণ সেইবিলাকে আছিলে সম্পাদক। সেই চাৰ্কেলটোৱে চবেই ইয়াত সাহিত্য লৈ পেলাই আমাৰ প্ৰয়াত চিফ মিনিষ্টাৰ তৰুণ গগৈ একে বেটছৰ দেই দাদাহঁতে, সেইটো বেটছৰ চবেই আহি পেলাই ইয়াতে আড্ডা মাৰে। যোৰহাটৰ এই পিপলছ বুক ষ্টলে 92টা বছৰ অতিক্ৰম কৰিলে। বহু বৰেণ্য ব্যক্তিৰ সান্নিধ্যৰে আজিও জীপাল হৈ থকা বিপণীখনৰ পুৰণি আলমিৰাত জিলিকি আছে সোণসেৰীয়া স্মৃতি। যোৰহাটৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট, DD নিউজ অসম।